10 ছেপ্টেম্বৰটো কি হ'ল 10 ছেপ্টেম্বৰটো 8 ফেব্ৰুৱাৰী না এইটো কিবা বেলেগ নে 10 এইটো ময়ো নাজানো ন এইটো মই নাজানো কিন্তু আজি যে আমাৰ মুখ্যমন্ত্ৰী মহোদয় শংকিত হৈছে এই কথাটো স্পষ্ট হৈ গৈছে আমি যেতিয়াৰ কৈছোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে পৰৱৰ্তী দিনত কংগ্ৰেছ চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জেললৈ যাব লাগিব হু ইজ হিমন্ত বিশ্ব শৰ্মা জনসাধাৰণে সুধিবলৈ আৰম্ভ কৰিছে মুখে মুখে অসমৰ ৰাইজৰ মুখে মুখে কোন হয় হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী এতিয়া তেখেতৰ বেছি দিন নাই আৰু মুখ্যমন্ত্ৰী হৈ থকা আৰু সেইকাৰণে এই ধৰণৰ নাটকবোৰ তেওঁলোকে কৰি আছে যিদৰে বিজেপি সোমাওঁতে সিদ্ধাৰ্থ ভট্টাচাৰ্যদেৱৰ ভৰি চুইছিল আকৌ তেওঁলোকে কংগ্ৰেছত আহিবলৈ হ'লে সকলৰ মানে ভৰি চুবলৈ তেওঁ প্ৰস্তুত হৈ থাকিব প্ৰথমে তেওঁ কিয় আহিবলৈ বিচাৰিব এইখিনিও কথা আমি অলপ শুনি অলপ মনোৰঞ্জনটো চাওঁ তেওঁ কি যুক্তি দেখায় ইমান দিন গালি পাৰি আকৌ আমাৰ ওচৰতে আহিবলৈ যে বিচাৰিব এই যে তেওঁলোকে কথাকালি ভাৰতনাট্যম সেইখিনি আমি অলপ দিন চাম অলপ মনোৰঞ্জন ল'ম 10 ছেপ্টেম্বৰটো কি হ'ল 10 ছেপ্টেম্বৰটো 8 ফেব্ৰুৱাৰী না এইটো কিবা বেলেগ নে 10 এইটো ময়ো নাজানো ন এইটো মই নাজানো কিন্তু আজি যে আমাৰ মুখ্যমন্ত্ৰী মহোদয় শংকিত হৈছে এই কথাটো স্পষ্ট হৈ গৈছে আমি যেতিয়াৰ কৈছোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে যে পৰৱৰ্তী দিনত কংগ্ৰেছ চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জেললৈ যাব লাগিব হু ইজ হিমন্ত বিশ্ব শৰ্মা জনসাধাৰণে সুধিবলৈ আৰম্ভ কৰিছে মুখে মুখে অসমৰ ৰাইজৰ মুখে মুখে কোন হয় হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী এতিয়া তেখেতৰ বেছি দিন নাই আৰু মুখ্যমন্ত্ৰী হৈ থকা আৰু সেইকাৰণে এই ধৰণৰ নাটকবোৰ তেওঁলোকে কৰি আছে যিদৰে বিজেপি সোমাওঁতে সিদ্ধাৰ্থ ভট্টাচাৰ্যদেৱৰ ভৰি চুইছিল আকৌ তেওঁলোকে কংগ্ৰেছত আহিবলৈ হ'লে সকলৰ মানে ভৰি চুবলৈ তেওঁ প্ৰস্তুত হৈ থাকিব প্ৰথমে তেওঁ কিয় আহিবলৈ বিচাৰিব এইখিনিও কথা আমি অলপ শুনি অলপ মনোৰঞ্জনটো চাওঁ তেওঁ কি যুক্তি দেখায় ইমান দিন গালি পাৰি আকৌ আমাৰ ওচৰতে আহিবলৈ যে বিচাৰিব এই যে তেওঁলোকে কথাকালি ভাৰতনাট্যম সেইখিনি আমি অলপ দিন চাম অলপ মনোৰঞ্জন ল'ম